Hello everyone. আজি আপোনালোকৰ আগলৈ এটা গুড নিউজ লৈ আহিছো যেটো গুড নিউজ শুনিলে আপোনালোকে বিৰাট ভাল পাব যি সকল শপিং কৰি বিৰাট ভাল পায় যি সকল মহিলা তেওঁলোকৰ বাবে একদম বিৰাটে এটো এটা গুড নিউজ বুলি ক'ব পাৰি আপোনালোকে তো অনলাইন শপিং কৰি ভাল পায় মিছো ফ্লিপকাৰ্ট Amazon Myntra কিমান যে এপ আছে হয়নে নহয় সেই তেনেকুৱা এপৰ নিচিনাই আপোনালোকে কাপোৰ এতিয়া জোৰহাটত সহজতে পাব পাৰিব আৰু এই ষ্টৰখনত যেহেতু আপোনালোকে বস্তুটো হাতেৰে চুই চাব কাপোৰ কেনেকুৱা এটো মানে জঞ্জাল নাথাকে যে বস্তুটো বেয়া আহিলে আকৌ ঘূৰাই দিও ইয়াত আপোনালোকে আৰামছে নিজে চাব কাপোৰ কেনেকুৱা মেটেৰিয়েল কেনেকুৱা আপোনালোকে আৰামছে নিজে চাই বস্তুটো লব পাৰিব তাতকৈ আৰু ভাল লগা খবৰ হৈছে একেবাৰে কম ৰেঞ্জত আপোনালোকৰ মন পছন্দৰ বস্তু লব পাৰিব যেহেতু আমি মহিলাসকলে বিচাৰো যে কম দামত বেছি বস্তু কিনাটো হয়নে নহয় তেনেকৈ আপোনালোকে এতিয়া সহজতে উপলব্ধ হ'ব চাইনি ষ্টৰত আপোনালোকৰ মন পছন্দ কাপোৰ এতিয়া মই লোকেশনটো আপোনালোকক কৈ দিও এই ষ্টৰখন আছে বিষ্ণুৰাম বৰুৱা হলৰ ঠিক অপোজিটত আৰু তাৰ কাষতে আছে ভোগালী জলপান একদম সহজতে আপোনালোকে উলিয়াব পাৰিব চাইনিজ ষ্টৰ আপোনালোকে আহক আৰু আপোনালোকৰ মন পছন্দৰ কাপোৰ লওক কাপোৰৰ লগতে বহুত যিখিনি গিফট আইটেম থাকে আমাৰ পটককে কাপোৰো কিনিলো আৰু গিফটটো ললো সেই প্ৰত্যেকটো বস্তু ইয়াত উপলব্ধ আছে আপোনালোকে যেটো বিচাৰে মই দেখি অহাত আমি যেটো বিচাৰো সেই বস্তুটো এই ষ্টৰত আমি আৰামছে লব পাৰিম ইয়াত ধুনিয়া ধুনিয়া কুৰ্তি ধুনিয়া অৰ্নামেন্টস ধুনিয়া ব্লাউজ মেখেলা চাদৰ আৰু যি বিচাৰে আপোনালোকে সকলোখিনি ইয়াত উপলব্ধ হৈ আছে আজি আৰম্ভণি আৰু আপোনালোকে যেতিয়া আহিব আপোনালোকৰ মন পছন্দৰ বস্তুটো আৰামছে লৈ যাওক মোৰ গৈ আজি খুব ভাল লাগিল তেনেকৈ আপোনালোকৰো ভাল লাগিব বুলি মই আশা কৰিলো কথা এটা ক'বলৈ পাহৰিছিলো নহয় ইয়াত কিন্তু জেন্সৰ বস্তু পোৱা যায় যিখিনি আজিকালি ট্ৰেন্ডত চলি আছে আজিকালি দিনৰ লৰাবোৰে যেটো প্যান্ট পিন্ধি ভাল পায় যেটো টি-শাৰ্ট পিন্ধি ভাল পায় এই সকলো বিলাক ইয়াত পোৱা যায় যেহেতু আজিকালি ছোৱালী বিলাকে ট্ৰেন্ডত অহা বস্তুটো কম দামত লৈ ভাল পায় যেহেতু খলাই পিন্ধিব পাৰে তেনেকুৱা বস্তু লৈ হিহঁতে ভাল পায় তেনেকুৱা প্ৰত্যেকটো বস্তু আপোনালোকে ইয়াত বিচাৰিলে পাব তেনেকৈ মেখেলা চাদৰ বহুত কম ৰেঞ্জত আপোনালোকে ইয়াত পাব আপোনালোক আহক আৰু কম দামত আপোনালোকৰ মন পছন্দৰ বস্তু লৈ যাওক এতিয়া আহক সত্ৰাধিকাৰীৰ লগত কথা পাতোঁ নমস্কাৰ মোৰ নাম ৰীতামণি নেওগ চাইনিজ ষ্টৰৰ এই প্ৰথমখন মোৰ কেনেগুৰিত আছে দ্বিতীয়খন মই এই বিষ্ণুৰাম বৰুৱা হলৰ অপোজিটত খুলিবলৈ ওলাইছোঁ যেটোত মই অপেনিং কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকৰ সহায় সহযোগ পাই মই ইমানখিনি আগবাঢ়িছোঁ গতিকে ভৱিষ্যতেও আপোনালোকে যাতে সহায় সহযোগ পাওঁ তাৰ কাৰণে আশা কৰিলোঁ আমি পূজাটো মানে ভাল দিন এটা চাই আগতেই কৰিলোঁ কিন্তু অপেনিংটো ইন'ভেশ্যনটো আজি কৰিছোঁ মই ধৰক এনে ইউটিউবাৰ হিচাপে মোৰ ঘৰুৱা বিনীতা শইকীয়া পতিয়া গাঁও বুঢ়াবাৰীত তেখেতৰ ঘৰ মই ইনভাইট কৰিছোঁ যাতে মোৰ উপন্যাসখনৰ এটা ধুনীয়া ব্লগ বনাই চবকে দেখাব পৰাকৈ তাইও যাতে এই ক্ষেত্ৰত বহুত আগবাঢ়ি যাব পাৰে গতিকে আপোনালোকেও তাই সহায় কৰক যাতে তাইও এই ক্ষেত্ৰত ইউটিউবাৰ হিচাপে আমাৰ যোৰহাটৰ পৰা ভাল এগৰাকী ইউটিউবাৰ হিচাপে ওলাই যাব পাৰে আগৰ লাইফৰ অমৰ বৰুৱাই আহিছে আৰু আমাৰ সমিতি যোৰহাট জিলাৰ মহিলা সমিতি অষ্টমী বাইদেউ আমি নিমন্ত্ৰণ কৰি আনিছোঁ লাহে লাহে ইনভাইট কৰা সকলোবোৰ আহি উপস্থিত হৈছে আৰু এইখিনিতে এতিয়া যোৰহাট জিলাৰ মহিলা সমিতিৰ অষ্টমী দত্ত বাইদেৱে বন্তি প্ৰজ্বলন কৰিছে আৰু গোটেইবোৰে লাগি ভাগি বন্তি প্ৰজ্বলনত তেখেতক সহায় কৰি দিছে বন্তি প্ৰজ্বলনৰ পাছতে দ্বিতীয় অনুষ্ঠানলৈ আগবাঢ়িছোঁ যোৰহাট মহিলা সমিতিৰ অষ্টমী দত্ত বাইদেৱে ফিটা কাটি ষ্টৰখনৰ শুভাৰম্ভণি কৰিছে আজি অনুষ্ঠানটিত উপস্থিত থকা পোহৰ লাইভৰ অমৰ বৰুৱা দাদাই নাৰিকল ভাঙি শুভাৰম্ভ কৰিলে এই অনুষ্ঠানটিতে উপস্থিত আছিল বহুকেইগৰাকী মহিলা যোৰহাট মহিলা সমিতিৰ বিষয়ববীয়া আৰু তেওঁলোকেও শুভাৰম্ভণিত যিখিনি নিত্য কৰ্ম থাকে তেওঁলোকে সেইখিনি কৰি সহযোগ কৰিলে
খুব সুন্দৰকৈ সকলো কাম হৈ গ'ল আৰু গণেশ দেৱতাৰ ওচৰতে সাক্ষী কৰি চাকিগছ জ্বলালে। নিমন্ত্ৰিত অতিথি অষ্টমী দত্ত বাইদেউ এখন ফুলাম গামোচা আদৰণি জনালে আৰু উপস্থিত থকা অঞ্জনা গোস্বামী বাইদেউ আৰু মামণি কটকী বাইদেউকো এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হ'ল। এয়া পোহৰ লাইভৰ অমৰ বৰুৱা দাদাকো এখন ফুলাম গামোচাৰে আদৰণি জনালে। এইখিনিতে ৰীতা বৌ বহুত বহুত ধন্যবাদ মোক মাতি নি এনেকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ বাবে। কিন্তু কিমান কৰিছোঁ নাজানো, কিন্তু বৌয়ে মোক আজি চবৰে আগতে চিনাকি কৰি দিলে যে মই ইউটিউবাৰ। থেংক ইউ ছ' মাছ বৌ ইমানখিনি মোক উৎসাহ জনোৱাৰ বাবে। মই নাজানো বিনীতা দত্ত শইকীয়া মই চিনাকি হৈছোঁ নে মিমিছ ব্লগছ এণ্ড ৰেচিপিজে, তেনেকৈ আপোনালোকে কোনটো নামত বেছি ভাল পায় মই নাজানো। কেকটো যে নাথাকিলে আধৰুৱা, সেইবাবে চাইনিৰ নামত যিহেতু দোকানখন বহুতে অ'পেনিং কৰিছে, সেইবাবে চাইনিৰ লগতে মিলি সকলোৱে কেকটো কাটিলে। আৰু এয়া এতিয়া যেতিয়া দোকান অ'পেনিং হ'লেই সকলোৱে বস্তুবোৰ চাব ল'লে আৰু এইখিনিতে একদম দোকান অ'পেনিং হোৱাৰ আগতে এগৰাকী আহি উপস্থিত আৰু তেওঁ ফাৰ্ষ্ট কাষ্টমাৰ। এয়া একদম গুড চাইন। তাৰপিছতে পোহৰ লাইভৰ অমৰ দাক বৌৰ ফালৰ পৰা এটা উপহাৰ প্ৰদান কৰিলে। তেওঁ সকলোবোৰে কেক চেক খালে। এতিয়া ব'লক পোহৰ লাইভৰ অমৰ বৰুৱাদাৰ মনৰ কথাখিনি শুনো। নমস্কাৰ। এই মুহূৰ্তত আমি বিনীতা শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰীতা বৰুৱা বাইদেউ। তেখেতৰ জীৱনৰ দ্বিতীয়খন বিপণী ইতিমধ্যে বিশ্ৰামৰ উপৰিছত আচলতে খুব সুন্দৰভাৱে এখন য'ত মহিলাসকলৰ যুৱক যুৱতীসকলৰ বিভিন্ন ধৰণৰ বস্তু ইয়াত ইতিমধ্যে সামগ্ৰী পাব। বিশেষভাৱে আমি যদি কওঁ মুগাৰ কাপোৰ, বিভিন্ন ধৰণৰ কাপোৰ পাব। আৰু খুব ভাল লাগিছে যে আজিৰ এই বিপণীখনত বহু সংখ্যক মহিলা উপস্থিত আছে। সেইটো এটা খুব পজিটিভ দিশ, যিহেতু মহিলাসকলৰ বাবে কাপোৰ নিৰ্মাণ কৰা হৈছে বা কাপোৰ বিক্ৰী কৰা হ'ব। বিভিন্ন ধৰণৰ কাপোৰৰ লগতে আমি দেখিছোঁ যে নেইল পলিচে হওক, যুৱতীসকলৰ যিসমূহ প্ৰয়োজনীয় সামগ্ৰী সেই সকলোখিনি ইয়াতে পাব। আৰু বাইদেউক আমি বহুত বহুত শুভেচ্ছা হৈছে। এগৰাকী আদৰ্শ মহিলা বুলি ক'ব পাৰোঁ যে তেখেতে ঘৰতে নাথাকি তেখেতে অসমীয়া মহিলাসকলৰ স্বাৱলম্বিতাৰ দিশত এটা প্ৰশস্ত কৰিছে আৰু এটা প্ৰমাণ কৰিছে বা এটা উদাহৰণ দিছে যে মহিলাসকল আগবাঢ়ি আহক, কাম কৰক, তেতিয়াহে অৰ্থনৈতিক ক্ষেত্ৰত হওক বা অসমীয়াসকলৰ যুৱক যুৱতীসকল হওক সকলো আগবাঢ়িব। আৰু সেইবাবে বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়খন প্ৰতিষ্ঠানলৈ। আৰু আহক যোৰহাটবাসী ৰাইজক, বিশেষভাৱে মহিলাসকল আহক। চাইনিজ ষ্ট'ৰত খুব কম মূল্যত, উৎকৃষ্ট মানদণ্ডৰ কম মূল্যত সামগ্ৰী পাব। আৰু বাইদেৱে নিজেও ভাল ভাল কাপোৰ পিন্ধে, আমি জানিছোঁ। সেইদৰে বাইদেৱে আপোনাকো ভাল ভাল কাপোৰ পিন্ধাব। তাৰ বাবে খুব এখন সুন্দৰ চাইনিজ ষ্ট'ৰ আজিৰ পৰা উপলব্ধ হৈছে, বিশেষভাৱে যোৰহাট নগৰত। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিনীতা শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ব্লগ চাব, খুব সুন্দৰভাৱে ব্লগ নিৰ্মাণ কৰে অসমবাসীৰ বাবে। তেখেতো আহিলে ভাল লাগিছে। আৰু পুনৰবাৰ চাইনি পৰিয়ালৰ বিশেষভাৱে ৰীতা বৰুৱা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত বাইদেউৰ স্বামীলৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট সহযোগিতা আগবঢ়ায় আৰু লগতে তেখেতলোকৰ তিনিগৰাকী জীয়ৰী, তিনিগৰাকী উচ্চ শিক্ষিতা জীয়ৰী, তেখেতসকলক যথেষ্ট সহযোগিতা আগবঢ়ায়। আহক আজিৰ পৰা আমাৰ ইয়াৰ ষ্ট'ৰলৈ আহক। ধন্যবাদ। এইখিনিতে উপস্থিত হ'লহি মহিলা সমিতি দীপাঞ্জলি ভৰালী বৰা বাইদেউ আৰু সকলোৱে শুভেচ্ছা মানে কেনেকৈ দিলে শুনকচোন। আজি যি পদক্ষেপ হাতত লৈছে সকলোৰে কাৰণে প্ৰশংসনীয়। বিশেষকৈ আমাৰ মহিলাসকল আগবাঢ়ি যোৱাত তেওঁ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তেওঁ আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আদৰ্শ দাঙি ধৰিছে। আৰু তেওঁৰ লগতে তেওঁ পৰিয়াল আৰু আমাৰ এই বৰ্তমান উঠি অহা প্ৰজন্মই বহুতখিনি উৎসাহ পাব। তেওঁ যিখিনি কৰিছে সেইখিনি সঁচাকৈ প্ৰশংসনীয়। আৰু বিশেষকৈ আমি সকলোৱে জানো যে আমাৰ যি সাহিত্য সংস্কৃতি, এই সংস্কৃতি আমাৰ নিজৰ অসমীয়া যিখিনি পৰম্পৰা এইখিনি জীয়াই ৰখাত তেওঁ যিখিনি পদক্ষেপ এইখিনিয়ে সহায় কৰিব। আৰু পিছতলৈ এনেকৈ তেওঁ আমাৰ অসমীয়া সমাজৰ কাৰণে, অসমীয়া মহিলাসকলৰ কাৰণে, উঠি অহা নৱপ্ৰজন্মৰ কাৰণে তেওঁ কাম কৰি যাওক। আমি আজি এই বিশেষ দিনটোত তেওঁক আমি শুভেচ্ছা জনাইছোঁ। আজি এই অনুষ্ঠানটোলৈ আহি খুবেই ভাল লাগিলে, কাৰণ প্ৰথমেই মই ৰীতাক আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। ৰীতাক যে এনেকুৱা এটা কামৰ কাৰণে, এনেকুৱা এটাৰ কাৰণে আগবঢ়াই যে দিছে,
তেওঁৰ পৰিয়ালটোৱে মই সেইকাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ কাৰণ আজিকালি মহিলা হ'ল বুলি কোনো বহি থাকিব নালাগে চবেই কাম কৰিব লাগে সকলোকে আগবাঢ়ি যাব লাগে অকল ঘৰখনৰ কামেই যে কৰি ঘৰখনৰ মানুহক খুৱাই থাকিব সেইটো কথা নহয় তাৰ মাজতে সময় সুবিধা উলিয়াই কামখিনি কৰি তেওঁৰ নিজৰ যিখিনি নিজৰ প্ৰাপ্যখিনি নিজে ল'ব পাৰিব ল'ৰা ছোৱালীখিনিক চাব পাৰিব সকলোখিনি পেলাই আগবাঢ়ি যাব পাৰিব গতিকে মই ৰীতালৈ এই চাগতে মই ধন্যবাদ জনাইছোঁ তেওঁৰ দোকানখনৰ শুভকামনা কৰিছোঁ তেওঁৰ দোকানখন চাগে সদায় ভালধৰণে চলি থাকে ইয়াকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰীতা নেওগে যি পদক্ষেপ হাতত লৈছে সঁচাই প্ৰশংসনীয় ৰীতা নেওগৰ লগতে তাইৰ লগৰখিনিও যাতে ইয়াত আহি ইনভলভ হ'ব পাৰে আৰু সকলোৰে পৰা তাই মৰম পায় সেয়া কামনা কৰিছোঁ আৰু তাইৰ যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো যাতে উন্নতি পথত অগ্ৰসৰ হওক মই তাৰ কাৰণে শুভকামনা জনাইছোঁ আৰু তাইক আশীৰ্বাদ কৰিছোঁ আৰু পৰিয়ালৰ এটাইকেইটা পানীৰো যাতে ভালে থাকে আৰু এনেকেই পদক্ষেপ লৈ আগবাঢ়িব পাৰে মই মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ ধন্যবাদ হয় হয় আজি এটা বৰ সুন্দৰ দিনত আমি সুন্দৰ সময়ত আমি উপস্থিত হৈছোঁহি ৰীতা নেওগ আচলতে মানে উদ্যোগী মানে মহিলা আৰু তেওঁৰ যিটো মনৰ আঁৰত আছে সেইটো এটা সৃষ্টিশীলতা এই সৃষ্টিশীলতা আৰু উদ্যমে তেখেতক আগবঢ়াই নিয়ক আৰু ব্যৱসায় আৰু অলপ বাঢ়ি যাওক এতিয়ালৈকে তেওঁ নিশ্চয় দুখন এনেকুৱা ধৰণৰ অসমীয়া কাপোৰৰ দোকানৰ তেওঁ অধিকাৰী হৈ স্বত্বাধিকাৰী গতিকে খুবেই আমি গৌৰৱান্বিত যে আমাৰ মাজৰে এগৰাকী মহিলা এনেকুৱা ধৰণৰ ব্যৱসায়ত আগবাঢ়ি গৈ আমাৰ যোৰহাটত এটা প্ৰতিষ্ঠিত নাম তেওঁ আচলতে অধিকাৰ কৰিছে আৰু আমি সঁচাকৈ আজি বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু সেয়েহে আমি তেওঁৰ এই শুভ কাৰ্যত আমি অংশগ্ৰহণ কৰিবলৈ আজি উপস্থিত হৈছোঁ ধন্যবাদ মোৰ ফালৰ পৰা বাইদেউসকলে বহুত বহুত ধন্যবাদ থাকিলে আজি তেওঁলোকৰ ইমান অমূল্য সময় আজিকালি মানুহৰ সময় নাই তাৰপিছতো এই সময়কণ মোক আজি দি পেলাই যি উৎসাহ জগালে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেওঁলোকৰ আশীৰ্বাদতে মই আগবাঢ়ি যাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ হ'ব আশীৰ্বাদ আছে সকলোৱে কৰিব আশীৰ্বাদ সকলোকে অহাৰ বাবে ধন্যবাদ জনাই এটি উপহাৰ প্ৰদান কৰিলে ফাৰ্ষ্ট ডে একদম ধামাকা চেল হৈ গ'ল আৰু বৰলৈ বহুত বহুত মানে শুভেচ্ছা থাকিল আপোনাৰ উন্নতি হওক সদায় ভালকৈ যাওক এগৰাকী ভাল ব্যৱসায়ী বুলি চিনাকি হওক আৰু মোকো এইটো যে দিব মই কেতিয়াও ভবা নাছিলোঁ কিন্তু দেই ময়ো পাই গ'লোঁ আৰু থেংক ইউ তাৰপাছত সকলো ব্যস্ত হৈ গ'ল এটা ব্যৱসায় কৰিবলৈ ব্যৱসায়ীৰ লগত অন্তৰালত বহুত মানুহ জড়িত হৈ থাকে তেনেকৈ এয়া বৰ নন্দেক নিজৰ জীয়েক ভাগিন ভতিজা নিজৰ মানুহজন দেওৰ আৰু তেওঁত কৰ্মচাৰীসকল সকলোবোৰ নহ'লে কিন্তু এটা ব্যৱসায় উন্নত কৰিব নোৱাৰে এতিয়া বৰ ছোৱালীজনীৰ মুখেৰে শুনগৈচোন তেওঁ মাক দেউতাকক কেনেকৈ সহায় কৰিছে আজি মানে নতুন এটা আৰম্ভণি আমি কৰিছোঁ আচলতে আমাৰ আৰু এখন আছে চাইনিজ ষ্ট'ৰ বুলি এইটো আমি এটা আনাডাৰ আউটলেট খুলিছোঁ বিজনেছটো স্কেল আপ কৰিবলৈ মানে ছাকচেছ হৈছোঁ আৰু মা দেউতাৰ লগত ময়ো মানে সহায় সহযোগ কৰি আছোঁ চ' আপোনালোক যদি আহে আমাৰ চাইনিজ ষ্ট'ৰ যোৰহাট এটি ৰোডত আছে অপজিটটো বিবি হল তেতিয়া ভাল লাগিব আশীৰ্বাদ কৰিব সকলোৰে সেইটোৱে বিচাৰিছোঁ আৰু বিনীতা খুৰী মোৰ নিজৰ মানে খুৰী বুলিয়ে ক'ম তেওঁ আমাৰ ঘৰৰে হয় চ' তেওঁ যোনটো ব্লগ বনায় তেওঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব কাৰণ বহুত ভাল লাগিব চাই বহুত মানে ভিডিঅ'জ থাকে কুকিঙৰ পৰা ধৰি এভৰিথিং চ' বিনীতা খুৰীকো আজি মই থেংক ইউ কৰিছোঁ এইখিনি ব্লগছ বনাই দিয়াৰ কাৰণে থেংক ইউ মই কৈছিলোঁ এটা ব্যৱসায়ৰ অন্তৰালত সকলো মানুহ জড়িত হৈ থাকে এইফালে হ'ল বৰজাত তেওঁলোকো বহুত ভালকৈ জড়িত আৰু সকলোবোৰ জড়িত হ'লে আচলতে এটা অনুষ্ঠান বহুত আগবাঢ়ি যাব পাৰে চাইনিজ ষ্ট'ৰ আৰম্ভ কৰা দিনাৰ পৰা তাই মোৰ লগতে আছে আৰু তেনেকৈ দোকানখনত তাই থাকেই আৰু লগতে থাকিব আৰু নতুনকৈ যিখন মই টাউনত খুলিছোঁ বিশ্বম্বৰ হলৰ অপজিটত তাই এই থাকিব আৰু এই দুজনী মোৰ লগৰ দুইজনীয়ে দোকানতে হেল্প কৰিছে বহুত আৰু যেনেকৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিলে আৰু আগলৈও যাতে তাহাঁতি মোক সহায় কৰি যায় এই আশা ৰাখি দুইজনীকে মই নিজৰ হিচাপে সাৱটি ল'লোঁ ভিডিঅ'টো চাই চাগে আপোনালোকে ভালেই পালে আপোনালোক নিশ্চয় আহিব চাইনিজ ষ্ট'ৰলৈ আৰু ধুনীয়া ধুনীয়া কালেকশ্যন লৈ ঘৰলৈ যাবগৈ থেংক ইউ ছ' মাছ ইমান দেৰি আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে
আকৌ অন্য এটা কুকিং ভিডিঅ'লৈ আপোনালোকৰ আগলৈ অতি সোনকালে আহি আছোঁ। বাই বাই।